বিশ্ব শান্তি কামনাৰে মৰিগাঁও পূব জালুগুটিত ৫৫ সংখ্যক অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱ ভাগ অনুষ্ঠিত হৈছে। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে উক্ত মহোৎসৱ ভাগ। আৰু মৰিগাঁও জিলা পূব জালুগুটিত অনুষ্ঠিত হোৱা যি বিশ্ব শান্তি কামনাৰে যি পূব জালুগুটিত অনুষ্ঠিত হৈছে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, আমি পৰিৱেশ দেখাবৰ চেষ্টা কৰিম। এয়াই হৈছে সেই পৰিৱেশ। আজি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজতে অনুষ্ঠিত কৰিছে সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। আমি সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছো। এয়াই হৈছে সেই পৰিৱেশ। মৰিগাঁও এখন ভাগৱতী সমাজৰ যি ৫৫ সংখ্যক অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ যি বৰ্ণাঢ্য কাৰ্যসূচী, বৰ্ণিল বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী আৰু বৰ্ণিল বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজতে আজি অনুষ্ঠিত হৈছে সাংস্কৃতিক শোভাযাত্ৰা। আৰু সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন ধৰণৰ কলা কৌশল দেখিবলৈ পোৱা গৈছে। আমি সেই পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। এয়াই হৈছে সেই পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা আহিছে মৰিগাঁও জিলালৈ ভক্তপ্ৰাণ ৰাইজ বিভিন্ন জিলাৰ পৰা সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম, বিভিন্ন ধৰণৰ ওচৰত যাম, মন্তব্য ল'ব কাৰণে চেষ্টা কৰিম। দাদা কি ক'ব আজি মন্তব্য কৰিছে যে মাজুলীৰ পৰা আহিছে আৰু সাংস্কৃতিক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে। আমি পৰিৱেশ দেখাব কাৰণে চেষ্টা কৰিম। এয়াই হৈছে সেই পৰিৱেশ। মৰিগাঁও ৫৫ সংখ্যক যি অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱ ভাগত অংশগ্ৰহণ কৰিছে, সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে। পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছো। এয়া হৈছে সেই পৰিৱেশ। লোকে লোকাৰণ্য হৈ পৰিছে পূব জালুগুটি মৰিগাঁও জিলাত অনুষ্ঠিত হোৱা মৰিগাঁও পূব জালুগুটিত অনুষ্ঠিত হোৱা যি অষ্টপ্ৰহৰ ৫৫ সংখ্যক অষ্টপ্ৰহৰ যি সাংস্কৃতিক শোভাযাত্ৰা, আজি যি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰা এনেদৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে। বিভিন্ন ধৰণৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে। আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছো। এয়াই হৈছে সেই পৰিৱেশ। আমি সমগ্ৰ পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি ক'ব দাদা? আমাৰ আজি যি 5 দিনীয়া কাৰ্যসূচী মানে আমাৰ অষ্টপ্ৰহৰ পালনামৰ, যি অষ্টপ্ৰহৰ পালনামৰ আজি 3 দিনৰ কাৰ্যসূচী। যোৱাকালি পুৱা 4 বজাৰ পৰা আমাৰ এই মহাপালনাম যজ্ঞ আৰম্ভ হৈছে। আজি 8 বজাত আমাৰ শেষ হৈছে। গতিকে এই পিছৰ কাৰ্যসূচী আমাৰ ভাগৱত শোভাযাত্ৰা আপোনালোকে দেখিছে, সুন্দৰভাৱে ভাগৱত শোভাযাত্ৰা হৈছে। গতিকে আমি আশাবাদী, আমাৰ যিসকল ভকত অসমৰ পৰা ভকত বৈষ্ণৱ আহিছে, হাজাৰ হাজাৰ অসমৰ ভকত বৈষ্ণৱসকল আহিছে, এয়া আচাৰ্য মহাবীশ্বৰৰ কৃপা। তেখেতে অসমৰ জীৱ মুক্তিৰ কাৰণে, বিশ্ব শান্তিৰ কাৰণে এই মহাযজ্ঞ আয়োজন কৰিছিল। আজি তাৰ এয়া ফল আপোনালোকে দেখিছে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছো। আমাৰ এই মহাযজ্ঞত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহি এই পবিত্ৰ ভূমিত উপনীত হৈ তেখেতলোকে নিজেও কৃতাৰ্থ হৈছে আৰু জগতৰ বায়ুমণ্ডলত কৃতাৰ্থ কৰিছে। কৃষ্ণ অনুষ্ঠিত হোৱা অষ্টপ্ৰহৰ যি ভাগৱত শোভাযাত্ৰা বা সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ প্ৰতিখন জিলাৰ পৰা আহি অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিখন জিলাৰ পৰা ভক্তপ্ৰাণ ৰাইজ সমাগত হোৱা দেখিবলৈ পোৱা গৈছে। আমি দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। মৰিগাঁও জিলাত অনুষ্ঠিত হৈছে অষ্টপ্ৰহৰ ৫৫ সংখ্যক পৰম মংগলময় অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱ ভাগ আৰু আজি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে। আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছো। বিভিন্ন ধৰণৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান বিভিন্ন প্ৰান্তৰ পৰা আহিছে। সকলো পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিম। পৰিৱেশ ল'ম, সাংস্কৃতিক শোভাযাত্ৰা পৰিৱেশ ল'ম। মৰিগাঁও জিলালৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। প্ৰতিখন জিলাৰ পৰা অহা দেখিবলৈ পোৱা গৈছে। ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে। লোকে লোকাৰণ্য হৈ পৰিছে। পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছে। এয়া হৈছে সেই পৰিৱেশ। এইখন ভাগৱতী সমাজৰ অষ্টপ্ৰহৰ যি ভাগৱতী সমাজ বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰণ্য বহল কৰিছে। ৰাজপথ পুৰণি হৈ তুলিছে। বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ৫৫ সংখ্যক যি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আৰু উক্ত অনুষ্ঠানত অসমৰ প্ৰতিখন জিলাৰ পৰা অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আজি তেওঁলোকৰ বৰ্ণাঢ্য সাংস্কৃতিকৰ দ্বিতীয়টো দিন আৰু এনেধৰণৰ তৃতীয়টো দিন অনুষ্ঠিত হৈছে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। পৰিৱেশ দেখাবলৈ প্ৰয়াস কৰি নিয়া হৈছে সেই পৰিৱেশ। এইখন ভাগৱতী সমাজৰ ৫৫ সংখ্যক মংগলময় অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱ আৰু এনেধৰণে যি ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিব পোৱা গৈছে। বিগত বছৰসমূহত এই বছৰো আয়োজন কৰিছে উক্ত সমাৰোহ আৰু উক্ত সমাৰোহত মৰিগাঁও জিলালৈ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বিভিন্ন
আপোনালোকে দেখাব পৰা কৈছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে বক্তব্য ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে অজস্ৰ সংখ্যক লোক আহি মৰিগাঁও যি এখন বাগৰি সমাজৰ ৫৫ সংখ্যক যি বাৰ্ষিক অনুষ্ঠান আৰু বাৰ্ষিক অনুষ্ঠানত উপস্থিত হৈ বৰ্তমান ৰাইজৰ যি সাংস্কৃতিক বনাই দিয়া সাংস্কৃতিক পৰিৱেশৰ মাজত আহি উপস্থিত হৈছো বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকে লোকাৰণ্য হৈ পৰিছে এয়া হৈছে সেই পৰিৱেশ বৰ্তমান ৰাইজক আদৰিবলৈ বা সেৱা জনাবলৈ উপস্থিত হৈছে ৰাজপথ শুৱনিকৈ তুলিছে আমি পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো বিভিন্ন প্ৰান্তত উপস্থিত হ'ম বিভিন্ন পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিম এনেধৰণে চাই থাকিব এনি ভাৰত 24